নিশ্চয়কৈ পদূলিমুখত হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুক আদৰিবলৈ প্ৰতিজন অসমীয়াৰ গাত ততনৈকিয়া অৱস্থা আৰু আমি টিহুৰ সমীপৱৰ্তী বাটনাট্টাৰীতো একেই পৰিৱেশ দেখিবলৈ পাইছোঁ। বাটনাট্টাৰীৰ শিশু চেমনীয়াসকলে এনেদৰে নাৱৰ আঁৰিত সাজি ওলাইছে ভেলাঘৰ। এয়া সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ, কেমেৰা পাৰ্চন নিৰঞ্জনে দেখুৱাইছে যে চাওক তেওঁলোকে আকৰ্ষণীয়ভাৱে এনেদৰে নাৱৰ আঁৰিত ভেলাঘৰ সজাত উঠি পৰি লাগিছে আৰু শিশুসকলে এই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু পৰম্পৰা আৰু ঐতিহ্য তেওঁলোকে ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে। নিশ্চয়কৈ আজিৰ দিনতে এক ভাল লগা দৃশ্য, কিয়নো তেওঁলোকে ওলাই আহিছে আৰু ওলাই আহি ভোগালী বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে জীয়াই ৰাখিব বিচাৰিছে আৰু তেওঁলোকৰ যি অনুসন্ধিৎসু মন আছে আৰু অনুসন্ধিৎসু মনৰ এয়া এক সৃষ্টিশীল আমি প্ৰতিভা বুলি ক'ম। আৰু চাওক যে তেওঁলোকে ইয়াতে জুবিনদাৰ ফটো ৰাখিছে আৰু জয় জুবিনদা বুলি লিখি ইয়াতে এই ভেলাঘৰতে জুবিনদালৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এনেদৰে আকৰ্ষণীয় ভেলাঘৰ আমি সজা দেখিবলৈ পাইছোঁ। আৰু এগৰাকী মোৰ লগত শিশু আছে, কিশোৰ আছে, যে তোমাৰ পৰা জানিম যে তোমালোকে এই ভেলাঘৰটো সাজি উলিয়াইছা, কেনেদৰে মনলৈ আহিল আৰু কেনেদৰে সজা হৈছে কি ক'বা? ফাৰ্ষ্ট আমাৰ মানে হেৰি কৰাতে মানে দেখাত যেনেকৈ আমি বানপানী আহোঁতে দেখা পাওঁ, সেন দেখা পাওঁতে সেই মনতে মানে সেই ভাবতে মানে সেনেন টাইপৰকৈ সেনেকৈ বনাম সেনেকৈ চিয়াৰ সেনেকৈ বনাইছোঁ। সেয়ে তোমালোকে এইবাৰে প্ৰথম কৰিছে নে আগতেও কৰিছিলে? আগতে এই নাও বনোৱা নাই, বেলেগ বনাইছিলোঁ। কি ক'বা, কেনেকুৱা লাগিছে বিহু মানে উৰুকাৰ নিশা কি খাবা, কেনেকুৱা প্ৰস্তুতি? ভালেই লাগিছে আৰু 12 তাৰিখে আমি খানা খাম আৰু লাৰু পিঠা বনাম। নিশ্চয়কৈ এক সুন্দৰ কথা তেওঁ উল্লেখ কৰিছে যে তেওঁলোকৰ যি অঞ্চল বাটনাট্টাৰী, সেই বাটনাট্টাৰী অঞ্চল বান প্ৰভাৱিত অঞ্চল আৰু বানত তেওঁলোকে নাও দেখে, তেওঁলোকে নাৱত অহা যোৱা কৰিব লাগে আৰু তাৰ পাছতে তেওঁলোকে এনেদৰে আকৰ্ষণীয়ভাৱে নাৱৰ আৰ্হিত ভেলাঘৰ ইয়াতে সাজি উলিয়াইছে। এই দৃশ্য নিশ্চয়কৈ ভাল লগা দৃশ্য, কিয়নো শিশু চেমনীয়াসকলে এই যি ভেলাঘৰ আছে সেই ভেলাঘৰ প্ৰস্তুত কৰিছে আৰু তেওঁলোকে বিহুৰ যি পৰম্পৰা ঐতিহ্য সেয়া ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিছে। মোৰ লগত আছে মহিলাসকল আছে, মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউ আছে, বাইদেউৰ কাষলৈ আহিছোঁ যে বাইদেউ কি ক'ব, শিশুসকলে আকৰ্ষণীয়ভাৱে ভেলাঘৰ সাজিছে, কেনেকুৱা প্ৰস্তুতি কি ক'ব? প্ৰথমতে তোমালোকক ধন্যবাদ জনাইছোঁ। শিশুসকলে যিটো কৰি আছে ডাঙৰ মানুহৰ লগত জড়িত নাছিল, এই অকণমান ল'ৰাটোৰ মাথাত যে মনত যে আহিছে সেইকাৰণে তেওঁক বহুত ধন্যবাদ দিছোঁ। আৰু লগতে সৰু সৰু ল'ৰাবিলাকক নিজে মাতি আনি বাকীখিনি কৰিবলৈ বহুত বাকী আছে, এইখিনি কৰি থৈছে যোৱাকালি তোমালোকে আহিবা বুলি। ভাল লাগিল, অকণমান ল'ৰা হ'লেও তেওঁৰ যে মনত এইটো খেলিছে সেইকাৰণে ভাল। নিশ্চয়কৈ বিহুৰ সময় ধৰক আপোনালোকৰ প্ৰস্তুতি নিশ্চয়কৈ হৈছে, ঘৰৰ আখলত আপোনালোকে ব্যস্ত হৈ পৰিছে ক্ৰমাৎ, যদি এফাকি বিহু গাব পাৰে? বিহু এনে গাবলৈ অভ্যাস নাই, কিন্তু ভূপেন হাজৰিকাৰ অলপমান গাম পূৰণ। হে আই সৰস্বতী ৰং ফুল বকুলি, হে তোমালৈ মানি যাওঁ কি বোলো কি, হে তোমালৈ মানি যাওঁ শুকুলা ছাগলী, মাহে পৰ মানে দি মিলন দৈ শশী মিলন দৈ, শশী মিলন দৈ বাখৰ কলি দৈ, বাখৰ কলি দৈ আৰু মঙল দৈ, মাহে পৰ মানে দি। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ উৎসাহ আৰু শিশুসকলে ইয়াতে ভেলাঘৰ সাজিছে আৰু মহিলাসকলো ওলাই আহিছে, ওলাই আহি তেওঁলোকক সংগ দিছে আৰু এই যি ভেলাঘৰ আছে এই ভেলাঘৰৰ বাকৰিত তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে আৰু উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। আমি দেখিবলৈ পাইছোঁ যে ক্ৰমাৎ গাঁৱে গাঁৱে যি ভোগালী বিহুৰ প্ৰস্তুতি সেয়া প্ৰস্তুতি আৰম্ভ হৈছে আৰু যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, তেনে অৱস্থাত প্ৰতিজন অসমীয়াৰ গাত ততনৈকিয়া অৱস্থা আমি দেখিবলৈ পাইছোঁ। সকলোৱে ভোগালী বিহুক আদৰিবলৈ ব্যস্ত হৈ পৰিছে আৰু টিহুৰ সমীপৱৰ্তী বাটনাট্টাৰীতো আমি একেই পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি দেখিবলৈ পাইছোঁ ভোগালী বিহুৰ উৎসাহ।